আৰু এই গছডালৰ বয়স প্ৰায় 120 বছৰ মান হৈছে। কি কোৱা? আৰু এইটোৱে হ'ল সেইটো পপুলাৰ ৰাস্তা। পোন প্ৰথমে আমি চাম আমি গামখাৰু, যিহেতু বিহুৰ বতৰ। আৰু কিছুমান বস্তু ছোৱালীৰ হ'লে মানে ল'ৰাৰ খুব ভাল লাগে, মানে মোৰ বিশেষকৈ ভাল লাগে এই এনেকুৱা। আৰু চাওক, এটা দুটা তিনিটা চাৰিটা, বাজাৰে বাজাৰ, বাজাৰে বাজাৰ। আৰু এইফালে বিচুৱা হ'ব চাগে। আমি এতিয়া পালো নিমুৱাৰ পৰা যাম আমি জেংৰেংপাৰা হৈ হটাৱাৰা হৈ চিধা আমাৰ ঘৰ। ডেষ্টিনি খতম, চলো। তো নমস্কাৰ, মই আছো গোবৰ্ধনাত, মানে ফুৰিবলৈ আহিছো। আৰু এইটো হ'ল গোবৰ্ধনা চক। আৰু চকৰ পৰা যদি মানে মানাসৰ ফালে যদি যায়, এইটো ৰাস্তাত ধুনীয়াকৈ এখন দোকান দেখা হ'ব। আৰু এইখন মানে নতুন দোকান, মানে নতুনকৈ বনাইছে আৰু নতুন বস্তু আনিছে, কচমেটিক যিখিনি আছে গোটেইখিনি। হেল্ল' দাদি, কি খবৰ? অভিজিত ভাই। আৰু ইফালে আছে ৰিপুল ভাই, কেনে খবৰ? এই বঢ়িয়া। আৰু ৰিপুল ষ্ট'ৰ যিখন দোকান আছে, তো ইয়াতো এইখন আছিল, মানে ছেকেণ্ড এখন আছিল। আৰু তো এইখন মানে অলপ ৰিপেয়াৰিং কৰি নতুনকৈ বনাইছে আৰু কচমেটিক গোটেইখিনি বস্তু আছে, অলপমান দেখাই দিছো। মানে ছোৱালী মানুহৰ ল'ৰা মানুহৰ কচমেটিক একদম যি লাগে চব আছে, গোটেই আছে। পাৰফিউমৰ পৰা আৰম্ভ কৰি একদম সোণামালা চব, কাশ্মীৰী খাৰুক লেগে আছে। এই বাহ। আৰু কেইদিন হ'ল দোকানখন মানে দিয়া আৰম্ভ কৰা? বিহুৰ টাইমতে ষ্টাৰ্ট কৰা হৈছিল। বেছি দিন হোৱা নাই, মানে নতুন আছে, মানে নতুন কইনা। আৰু পোন প্ৰথমতে চাম আমি ভিতৰলৈ গৈ চাম, এনেকৈ সোমাব লাগিব না। ইফালে মানে মই দোকানী মানে আজি আৰু ইফালে আছে তামাম বস্তু, আৰু ছোৱালী মানুহ বিশেষকৈ গোটেই বস্তুখিনি আছে মানে ইয়াৰ পৰা। তো পোন প্ৰথমে আমি চাম আমি গামখাৰু, যিহেতু বিহুৰ বতৰ, এই গামখাৰু বুলি কয়। আৰু কিছুমান বস্তু ময়ো নাজানো, কাৰণ ল'ৰা মানুহ ইমান নাজানো। আৰু চাৰিওফালে মানে ছেটবিলাক আছে, এইবিলাক কি লাগে, লিপষ্টিক হওক, সোণা মালা হওক। আৰু ইফালে মানে ঐ বাহ, বহুত আছে বহুত। আৰু ইয়াতে আহিহে গম পালোঁ মানে ছোৱালী মানুহ কিমান বস্তু মানে ব্যৱহাৰ কৰে। ইয়াতে কিছুমান নতুন এটা বস্তু দেখা পালোঁ। ক'ত আছিলে এইটো বোলে নখত বোলে লগাই বোলে, আজি দেখিলোঁ ফাৰ্ষ্ট। ৱাও, দাড়ি লগাই পাইছে নেকি? এইটো বোলে নখত লগাই। আৰু বিভিন্ন মানে বহুত মানুহৰ কাৰণে বিশেষকৈ আমাৰ নহয় খা। আৰু ইয়াতেতো তামাম বস্তুৱেই আছে, কিন্তু তাৰে মাজতে এইটো বস্তু ভাল লাগিছে ছেকশ্যনটো। আৰু এইটো হ'ল ঝুমকা মানে ভাল পাওঁ মই, মানে গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই না, দিব পাৰিলোঁ হয়। তো কাৰোবাক যদি লাগে অলপ কমেণ্ট কৰিব। তো পোন প্ৰথমতে ধুনীয়া এযোৰ আছে, মানে দেখাই আছোঁ। তো এইযোৰ হ'ল, এইযোৰ ভাল লাগিছে মোৰ, এইযোৰ ছেকেণ্ড। এই তাৰপিছত আহি আছে আমাৰ, ভাল লাগিছে, এগৰাকীটো ভাল লাগিছে। আৰু কিছুমান বস্তু ছোৱালীৰ হ'লে মানে ল'ৰাৰ খুব ভাল লাগে, মানে মোৰ বিশেষকৈ ভাল লাগে এই এনেকুৱা আঙুঠিবোৰ, মানে ভাল লাগে, কিন্তু ছোৱালীৰ বস্তু না। আৰু ইফালে তামাম গিফ্ট আছে। আৰু ইফালে যদি চাই, তো ইফালে মানে সেই ছোৱালীৰো বস্তু আছে, গিফ্টৰো আছে, গোটেইখিনি আছে। আৰু আজিকালি চব বস্তু এডভান্স হৈ গ'ল, মানে আগতে ফলিবিলাকেই লিখিছিলোঁ, হাতেৰে মুচিছিলোঁ, তেনেকুৱা না। তো আজিকালি মানে বিশেষ ষ্টাইলৰ কিছুমান ফলি আহিছে, এইবিলাক দেখিছোঁ। কিন্তু আজি মানে ফাৰ্ষ্ট দেখিছোঁ এনেকৈ লাৰিছোঁ। এতিয়া কেনেকৈ দেখিব বা, মোৰ নামটোৱেই পালি আৰু নাকি দে। তাৰপিছত বা উশ্ৰাম, ইয়াতে কি আছে, বেটাৰী আছে নেকি? বেটাৰী আছে, এইটো বেটাৰীত চলে। আচ্ছা। আৰু যিহেতু নতুন দোকান এইখন, সেইকাৰণে অলপমান দেখাই দিলোঁ, যিহেতু দাদা দুজন মৰমৰ না। তো এইজন আছে, এইজন আছে, আৰু এইফালে ভাইটি আৰু গোটেইখিনি একেলগে। আৰু যিহেতু ইয়াৰ পৰা যাওঁ, মানে দাদাহঁতৰ ঘৰলৈ যাই আছোঁ। কিন্তু আপোনালোকে যদি আহে, ইয়াৰ ওচৰে পাজৰে যদি হয়, আহিব। আৰু এইটো মানে সেই প্ৰমোচন ভিডিঅ' নহয় দে, এনেই আৰু এইফালে বাই 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 বাই। এইটোৱে হ'ল ৰিপুল ভাই। অ'কে, এইটো দাদীৰ লগত যাম, দাদীৰ লগত উঠিম। আৰু এতিয়া দাদীৰ লগত মানে দাদীহঁতৰ ঘৰলৈ যাম, মানে আহিছোঁ না বহুত দিনৰ মূৰত, আৰু সেইকাৰণে। আৰু ৰাস্তা চাওক, সেই ৰাস্তাটো কি এনেকুৱাই নেকি? বানপানী হয়, বানপানী। আৰু এইটো হ'ল মেইন মানে গোবৰ্ধনা চক না। আৰু ইফালে আমি পূবফালে মানে যাই আছোঁ। ৰাস্তা এইফালে বিহু চিহু হয় না দাদী? হয়। কেতিয়া? এতিয়া মানে এইবাৰ লাষ্টত হ'ব, লাষ্টত। ভাল লাগব মানে একদম আহিলে হ'ল। আৰু ইফালে দাদীহঁতৰ ঘৰত আহিলে মানে একেবাৰে মানে যাবলৈ মন নাই আৰু ঘৰলৈ, এনেকুৱা লাগে, যি ধুনীয়া নহয় ঠাইখিনি। আচলতে এইখিনি কি পৰে ডিষ্ট্ৰিক্ট বৰপেটা পৰে, কিন্তু ইয়াৰ লগতে বাক্সাও লাগি আছে, মানে বাক্সা আৰু বৰপেটা মিক্স আছে। আৰু আপোনালোকেতো জানে মানাহ নেশ্যনেল পাৰ্ক, ইয়াৰ পৰা বেছি দিন নহয়, খোজকাঢ়ি যাব পাৰি। আৰু ৰাস্তাটো অলপমান ভাল হ'লে মানে ভাল লাগিব দেই না। আৰু এনেকুৱা বৰষুণৰ বতৰততো চবফালে ৰাস্তাবোৰ বেয়াই থাকে না। যিয়ে নহওক ভাল লাগে, ঠাণ্ডা। আৰু আহি পালোঁ দাদাহঁতৰ ঘৰ, মানে সেইটো দাদাহঁতৰ ঘৰ। তাত মানে ভাত চাত খালোঁ ধুনীয়াকৈ। আৰু ইফালে মানে এটা বস্তু চাবলৈ আহিছোঁ। আৰু ইফালে আমাৰ লগত আছে ডিকু মাইনা। হেল্ল', কেনে খবৰ? বঢ়িয়া। আৰু বস্তুটো কি চাই আছোঁ আমি? চৰাইৰ বাহ কেইটামান আছে? আছে চাগে 30-40টা মান আছে কিজানি। 30-40টা। আৰু যদি এনেকৈ যদি চাই, আমি যদি জুম কৰি দিওঁ, তো চাওক চৰাইৰ বাহ কেইটা। আৰু চাওক, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা, কেইটামান আছে, বহুত আছে। তাল গছ না? তাল গছ। আৰু এই গছডালৰ বয়স প্ৰায় 120 বছৰ মান হৈছে। কি কোৱা? গছডাল মানে আমাৰ আটাহঁতৰ, মানে আমাৰ ককাহঁতে ৰোৱা গছ, একদম চেংৰা কালত ৰোৱা গছ। আৰু বহুত বছৰ বয়স হৈছে মানে এই গছডাল। ইয়াত সেৱা জনালোঁ এটা নমুনো, শেষাৰ এটা। আৰু মুনিয়াৰ লগত আহিছোঁ, মানে ইফালে মানে ইহঁতৰ মানে সেই বাগান চাবলৈ আহিছোঁ। তামোলৰ বাগান, নেমুৰ বাগান, আৰু কি আছে
আছে কিবা কিবি খেতি খেতি নেমুৰ বাগান আৰু ইয়াতে বোলে হাতীও আহিছিল বোলে ক'ত কোন যোৱাবাৰ আলু ৰুইছিলো ইয়াতে হাতী মাজেদি গৈছিল পিছত এইখিনিত কি কোৱা সেইখিনি মানতে আছিল ফাৰ্ষ্টটো কিজানি তাৰমানে ইফালে মানে মানাছখন ওচৰতে এই মানাছখনে 200 দিলে পায় আৰু সেইকাৰণে মানে মানাছ আহে আৰু তো ডিষ্টাৰ্ব দিয়ে নেকি অলপমান নাই বেলেগ দিন আহে সেইদিনা কিয় বা হঠাৎ আহি গ'ল সেইটো আৰু ভয়ো লাগে ভালো লাগে জাগাটোতো একদম শান্তিয়ে তথাপিও মানে এই অলপমান সেই আৰু হাতীৰ কাৰণে অলপমান ভয় লাগে আৰু এতিয়া মাইনাৰ লগত ফুৰিবলৈ ওলালো মানে ক'ত যাবি এইবাৰ এনেই ফুৰি আহিম সিহঁতৰ গাঁওখন মানে চাম আৰু চাওক সেই বাঁহৰ তলে তলে যাই আছো বিহু নহয় ৰাস পূজা হয় ইয়াতে ইয়াতে এইটো আমাৰ গাঁৱৰ ৰাস মন্দিৰ এইখন হতাপাৰা স্কুল আৰু ইফালে জুবিনদা আৰু এতিয়া এনেকে যাই আছো ক'ত যাম আমি নাজানো ক'ত যাওঁ আৰু মাইনাৰ লগত মানে মোৰ ফিল্ডটা মিলে সেইকাৰণে অলপ ফুৰি আছো যদিও মানে ভাল লাগে লাহে যাবি হা ভয় লাগে না বিহু চাব লাগিছিল কিন্তু বিহু চিহু নাই হ'লে মাতি বিহু দিবা চলো আৰু এইফালে বিচুৱা হ'ব চাগে তো কোনদিনা হয় নাজানো কোনদিনা হ'ব বিচুৱা অলৰেডি হৈ গ'ল চেচ তাৰ মানে আমি এতিয়া পালো নিমুৱাৰ পৰা যাম আমি জেংৰেংপাৰা হৈ হটাৱাৰা হৈ চিধা আমাৰ ঘৰ ডেষ্টিনি খতম চলো বঢ়িয়া বাজাৰে বাজাৰ আৰু আপোনালোকে দেখা এইখন বজাৰত নিমুৱা বজাৰ না নিমুৱা বজাৰ আৰু এতিয়া আমি আহি পালো এখন খুব ধুনীয়া দলং য'ত আছে ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য য'ত ধুনীয়াকৈ সূৰ্য তোলাক পাইছোঁ মানে এনেকৈ আৰু বাছ ইফালে আছে আপোনালোকৰ কলৰ খেতি লাহে মাইনা লাহে ইয়াতে ৰ আমি ফটো উঠিম তাৰ মানে এই গছডাল ভাল লাগিছে মানে এই গছডাল ভাল লাগিছে আহা এইডাল গছত মানে ভাল লাগিছে এইডাল ফটো উঠিম ইয়াতে আৰু ইয়াৰ পৰা প্ৰায় মানাছ নেশ্যনেল পাৰ্কখন বেছি দূৰ নহয় আৰু আমি ভাবি আছো এইবাৰ আহিলে মানে অলপমান ফুৰিম দুজনে ফুৰিম ৰাজবংশী গাঁও সেইখন কি নাম কালপানী বুলি কয় আৰু মহাপ্ৰভু শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মন্দিৰ হ'লেও জেগাটো কোনফালে দি আনছা তুমিহে জানা দেখি একদম মানে আৰু চব মানে খেতি এই বেঙেনা খেতি এইবিলাক চব খেতি না ৰাস্তাটো চাবা লাহে বঢ়িয়া যাই দিয়া একো নাই ভাল লাগিছে ঠাণ্ডা বতাহ আৰু এটা ধুনীয়া ঠাইলৈ লৈ আহিছে আমাৰ মাইনাই বোলে বিৰাট বোলে ফেমাছ বোলে ইয়াতে ফটো চটো বোলে বেছিকৈ উঠে এইখিনিয়ে জেগাখিনি না আৰু এইখন কি গাঁও এৰালো আমি ডুমৰুগুৰি আচ্ছা ডুমৰুগুৰি ৱাও আৰু এতিয়া আমি মানে ঘৰলৈ যাই আছো আৰু এইটো হ'ল গোবৰ্ধনাৰ ৰাস্তা আৰু এই ৰাস্তাটো মানে এনেকুৱা ৰাস্তাটো আপোনালোকক দেখাই আছো তো ইয়াৰ পৰা যিটো আমি বৰপেটা ৰোডলৈ যাম মানে মানাহ সংযোগী এইটোৰ এটা ৰাস্তা তো মানাহ আমাৰ পিছফালে আছে মানাছ নেশ্যনেল পাৰ্ক আৰু আগলৈ যিহেতু যাই আছো এই ৰাস্তাটো কেনেকুৱা আপোনালোকক দেখাই আছো এই চাওক এই হ'ল সাগৰ এই ৰাস্তাটো আৰু দীঘলীয়াভাৱে ভিডিঅ'টো বনাই আছো তো চাওকচোন কেনেকুৱা হৈছে এই বাৰিষা মানে বৰষুণৰ বতৰত আৰু ৰাস্তাবিলাক চাওক কি ধুনীয়া ৰাস্তা নহয়নে তো এটা ৰাস্তা দি আমি যে গৈ আছো তো এইটো একদম নদী পাৰৰ ৰাস্তা তো এইটো নদী আৰু এনেকৈ যাই আছো আৰু সিফালেৰে এটা ৰাস্তা আছে সিফালেৰে আমি যোৱা নাই কাৰণ বহুত ঘূৰিব লাগে তো এতিয়া যিহেতু যাই আছো ইফালেৰে যিহেতু যাই আছো অলপ ৰাস্তাটোৱে দেখুৱাম আপোনালোকক আজি কেনেকুৱা লাগে আৰু এইটোৱে হ'ল সেইটো পপুলাৰ ৰাস্তা যিটো বৰপেটা ৰোডৰ পৰা এইটো মানাহ সংযোগী এইটো এটা ৰাস্তা আৰু এই ৰাস্তাটো আচলতে যেতিয়াই দেখিছোঁ তেতিয়াৰ আগৰ পৰাই তো এনেকুৱাই ৰাস্তা চাওকচোন কেনেদৰে যান বাহনবিলাক গৈ আছে আমি গৈ আছোঁ আচলতে এইটো এটা কি বুলি ক'ম জীৱনৰ এটা অংশ হিচাপে বুলি ক'ব লাগিব কাৰণ আমিতো আজিহে ফুৰিবলৈ আহিছোঁ আমাৰে কেনে লাগিছে আৰু এই অঞ্চলৰ হওক বা অহা যোৱা কৰা লোকেই হওক তো দৈনিক যদি এনেকৈ আহে তো কেনেকুৱা লাগিব ভাবকচোন আচলতে এইটো অৱস্থাটো দেখি কিবা এটা বেয়া লাগিলে আচলতে কি বুলি ক'ব কাক দোষ দিব সেইকাৰণে ৰাস্তাটো হ'লে মানে অলপমান সুবিধা হয় আৰু আগৰ পৰা যিহেতু দেখি আহিছোঁ এইটো এটা ৰাস্তা চাওক কেনেদৰে কি মানে অৱস্থাটো দেখি কিবা এটা লাগিছে আৰু কিবা এটা গা